পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অফিচাৰজনে বিভূতি ফুকনক কৈ আছিল ডিপাৰ্টমেণ্টত টকা মাৰি ঘৰ চলাবলৈ লাজ নালাগিল আপোনাৰ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিভূতি ফুকনে মাত দিছিল তেনেহ'লে কি কৰিব লাগিছিল, আত্মহত্যা কৰিব লাগিছিল, ছুইচাইড কৰিব লাগিছিল মই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ জীউক ল'ৰাকেইজনে কৈ আছিল তোক বাপেৰৰ কথা কোৱা কাৰণে খং উঠিছে, আমাক খং কৰি কি পাবি, সোনকালে সকলোকে ঘৰ খালী কৰিবলৈ কৈ দে, নহ'লে কিন্তু তহঁতৰ বিপদ আহি আছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৰ মাকে উকিলৰ আগত কৈ আছিল আমাক অকণমান সহায় কৰক। তেতিয়া আমি দেখিবলৈ পাইছোঁ উকিলজনে মাত দিছিল জামিন পোৱালৈকে মই কেছটো ৰিস্ক ল'ব পাৰিম, কিন্তু কেছটো জিকাৰ ক্ষেত্ৰত মই ৰিস্ক ল'ব নোৱাৰিম। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।